আৰু আজিৰ দিনটোৰ শিৰোনামত থকা বিষয়টো হ'ল যে সাংসদ হৈও সন্তুষ্ট নহয় কামাখ্যা সক্ৰিয় ৰাজনীতিত থাকিও চৰকাৰী যন্ত্ৰৰ বিৰুদ্ধে হৰপ কামাখ্যা প্ৰসাদ তাছা তেওঁৰ মনৰ বিদ্ৰোহ কলমৰে বিচাৰিব নিদিয়ে এই কমিটিৰ ওপৰত সম্ভৱে নহয় যেনে তেনে সময় পাৰ কৰিব শাসকীয় দলত থাকিও চৰকাৰী শাসন ব্যৱস্থাক লৈ সন্তুষ্ট নহয় সাংসদ মই বিদ্ৰোহী ওলাই পৰিব চৰকাৰে বিচাৰিব নিদিয়ে এই কমিটিৰ ওপৰত সম্ভৱে নহয় যেনে তেনে সময় ডকাইতৰ দলৰ সদস্য 7জনীয়া ডকাইতৰ দল এই দলটোৱে ৰাজপথতে সুমন্তৰ কৰি দিয়ে সামগ্ৰী কঢ়িওৱা ট্ৰাক নোহোৱা হৈ যায় ভৰ্তি ট্ৰাকৰ সকলো সামগ্ৰী ডকাইতি চলে খুৰা ভৰ্তি ট্ৰাক ৰড ভৰ্তি ট্ৰাক ইলেক্ট্ৰনিক সামগ্ৰী কঢ়িওৱা বাহনত কম মূল্যতে বিক্ৰী কৰে ডকাইতৰ দলটোৰে মিতিৰালি থকা ব্যৱসায়িক কি গাড়ী হাইজেক কৰিছে বলৰো খানাটো 11 নাই বলৰ কি আছিল বলৰ টিংপাৰ আছে টিংপাৰ কৰপে কৰিছিল এই সিপাজাৰ মানে সিপাৰ মোমাৰৰ কাষৰ পৰা ক'ত বেছি যাম মালটো ক'ত বেছি ৰঙিয়া দিছে ইহঁতে ৰঙিয়া ক'ত দিছে ৰঙিয়া এই চেনিমাৰা বুলি কয় তাত দিছে মেলা মানে ওৱাইন শ্বপত নে কি নাই এজন মানুহৰ ঘৰত দিছে দীৰ্ঘদিন ধৰি দৰং নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত সামগ্ৰী ভৰ্তি ট্ৰাক হাইজেক কৰি আহিছে এই ডকাইতৰ দলটোৱে ৰাজপথত এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে এই ডকাইতৰ দলটোৱে তিনটা ঘটনা হৈছিল হাইৱেত কিছুমান মেটেৰিয়েলছ লৈ পেলাই টিন পাত হওক বা এনেকুৱা ৰড লৈ পেলাই অহা গাড়ী কিছুমান ৰাস্তাত হাইজেক কৰে এটা গেং এটা বহুত এক্টিভ হৈ আছিলে ইনফৰমেশ্যনৰ ভিত্তিত আমি তেওঁলোক ইণ্টাৰচেপ্ট কৰিছিলোঁ তেওঁলোকে সেই ঘটনা কৰিম বুলি যোৱাকালি আকৌ সোমাইছিলে জানুৱাৰী মাহটোতে 3খনকৈ সামগ্ৰী ভৰ্তি ট্ৰাক হাইজেক কৰিছিল এইকেইটা ডকাইতে শনিবাৰে নিশা এই দুৰ্ধৰ্ষ ডকাইতৰ দলটোকে গ্ৰেপ্তাৰ কৰে মঙলদৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ ডকাইত কোলাপ আলী সুলতান আলী মিৰাজুল আলী কুতুব আলী খাইৰুল আলী নজৰুল আলী আৰু চুৰি সামগ্ৰী ক্ৰয় কৰা ব্যৱসায়ী সুনন্দ বৰ্মন নহয় মানে এওঁলোকে কিবা গাড়ী উল্টিছে বুলি কৈছে মালটো অলপ কমত ধৰি দিম বুলি কৈছে কিমান লৈছে আপুনি ৰড লৈছে কিমান টকাত লৈছে 2 লাখ মানত এনে কিমান টকাৰ ৰড হয় কিনে 8 লাখ মানত আৰক্ষীৰ জেৰাত ডকাইত কেইটাই স্বীকাৰ কৰিছে ডকাইতিৰ কথা পূৰ্বে ডকাইতি গোচৰত দোষী সাব্যস্ত হৈ কাৰাগাৰত থকা খাইৰুল আলী নামৰ ডকাইতটো মাত্ৰ 25 দিনৰ পূৰ্বেহে মুকলি হৈছিল কাৰাগাৰৰ পৰা আৰু তাৰ পিছতে জপিয়াই পৰিছিল ইখনৰ পিছত সিখন ট্ৰাক হাইজেকত কি কেছত এই কেছ মানে চুৰি কেছতে কি গাড়ী চুৰি কেছ কি আছিল মান ৰড ক'ত বিক্ৰী কৰিছে এইটো ৰড সেইটো মেলা বিক্ৰী কৰিছে এইটো জেলৰ পৰা ওলোৱা কিমান দিন হ'ল মোৰ 20-25 দিন ব্যৱসায়ী সুনন্দ বৰ্মনক আটক কৰি বৰ্মনৰ ভাষ্যৰ ভিত্তিতে বাক্সাৰ পৰা মঙলদৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডকাইতকেইটাক যিকেইটা বিচাৰি আছিলোঁ গোটেইখিনি গেং ধৰা পৰিলে ধৰা পৰাৰ পিছত তেওঁলোক মানে যিখিনি মেটেৰিয়েলছ তেওঁলোকে লুট কৰিছিলে সেই লুট কৰা মেটেৰিয়েলছখিনি মানে আহি পেলাই আজি এই বৰমাত আমি ৰিকাভাৰ কৰিছোঁ 6জনীয়া গেং যিটো মেইন গেং অপাৰেট কৰি আছিলে গেংটো আমি ধৰিলোঁ এই সোধপোছৰ কাৰণে আমি ইয়াতে আটক কৰিছোঁ ইয়াৰে স্থানীয় ব্যৱসায়ী 2জনমানক আৰক্ষীৰ জেৰাত পোহৰ লৈ আহিব এইকেইটা ডকাইতে সংঘটিত কৰা আৰু বহু ডকাইতিৰ চাঞ্চল্যকৰ তথ্য মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰতিবাদত পুনৰ উত্তাল হৈ পৰিল বিটিএডি পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত কোকৰাঝাৰত কোচ ৰাজবংশীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ আক্ৰাছুৰ চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হৈ পৰে কোকৰাঝাৰৰ আকাশ বতাহ কোকৰাঝাৰত কোচ ৰাজবংশীৰ বিশাল গণসমাৱেশ জাতীয় সাজ পৰিধানেৰে ওলাই আহিল হাজাৰ হাজাৰ জনতা
জনজাতিকৰণ পৃথক কমতাপুৰৰ দাবীত কঁপাই তুলিলে আকাশ বতাহ। নো এছটি নো ৰেষ্ট, নো কমতাপুৰ নো ৰেষ্ট, এই শ্লোগানেৰে উত্তাল কোকৰাঝাৰ। জাতীয় সাজ পৰিধান কৰি ওলাই অহা হেজাৰ হেজাৰ পুৰুষ মহিলাই ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিলে ব্যাপক প্ৰতিবাদ। কোচ ৰাজবংশীসকলক জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত এই গণসমাৱেশৰ আয়োজন কৰে আক্ৰাছুৱে। সৰ্বানন্দ সোণোৱাল আৰু নৰেন্দ্ৰ মোদী চৰকাৰক চোকা সমালোচনা আক্ৰাছুৰ। কংগ্ৰেছ বিজেপি সকলো দলেই প্ৰতাৰণা কৰাৰ অভিযোগ। জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিও কৰা নাই কাৰ্যকৰী। কেন্দ্ৰীয় চৰকাৰৰ সৈতে প্ৰত্যক্ষ আলোচনাৰো দাবী আক্ৰাছুৰ। এই নিৰ্বাচনৰ আগত আমাৰ ৰাজনৈতিক জ্বলন্ত সমস্যাৰ সমাধান কৰাৰ কাৰণে আমি চৰকাৰখনক আহ্বান জনাইছো। ইয়াৰ অন্যথা কিন্তু আমি প্ৰয়োজন সাপেক্ষে 21ৰ আগত ৰাজনৈতিকভাৱেও কোচ ৰাজবংশী জনগোষ্ঠী আমি ইতিমধ্যে সাজু হৈছো। বিজেপি চৰকাৰে যে কমেণ্টমেণ্ট কৰিছে শীঘ্ৰে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিবই লাগিব। सेंट्रल गवर्नमेंट को ये अपील कर रहा हूँ, तो हम लोग ये डिमांड कर रहे थे विद इन शॉर्ट टाइम अगर कोसासमुखी सेपरेट स्टेट कमतापुर और एसटी अगर नहीं करेगा तो फादर में कोसासमुखी कोई यूथ अगर हाथ में अस्त्र लेके जंगल में घुसेगा तो इसके लिए सेंटर और स्टेट गवर्नमेंट जिम्मेदारी होगा। কোচ ৰাজবংশীসকলৰ পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবী দীৰ্ঘদিনীয়া। বছৰ বছৰ ধৰি আন্দোলন কৰি আহিছে তেওঁলোকে। কিন্তু প্ৰশ্ন হয় কোচ ৰাজবংশীসকলৰ দাবীয়ে কেতিয়া গুৰুত্ব পাব দিল্লী দিছপুৰত। কোকৰাঝাৰৰ পৰা শান্তিগিৰি নাৰ্জাৰী, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ পলকতে চাৱা হওক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আন কেইটামান বিশেষ খবৰ। কাইলৈ প্ৰথমবাৰলৈ ভাৰতলৈ আহিব মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ট্ৰাম্পৰ আগমনৰ বাবে গঢ়ি তোলা হৈছে 7 তৰপীয়া নিৰাপত্তা ব্যৱস্থা। আমেৰিকাত হাউডি মোদীৰ পিছত গুজৰাটত নমস্তে ট্ৰাম্প। অভেদ্য দুৰ্গত পৰিণত হৈছে আহমেদাবাদ। দুদিনীয়া ভ্ৰমণসূচীলৈ সোমবাৰে আহমেদাবাদ বিমানবন্দৰত উপস্থিত হ'ব সপত্নীক ট্ৰাম্প। ট্ৰাম্পৰ আদৰণিৰ বাবে দিল্লী আৰু আহমেদাবাদত ব্যাপক আয়োজন। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক আদৰিবলৈ ব্যস্ত হৈ পৰিছে চৰকাৰ। আহমেদাবাদত এতিয়া শংখনাদ। মাৰ্কিন ৰাষ্ট্ৰপতিক আদৰা হ'ব শংখনাদেৰে। 19গৰাকী লোকে কৰিব শংখনাদ। এসপ্তাহৰ পৰা 19গৰাকী লোকে চলাইছে আখৰা। দৈনিক 2 ঘণ্টাকৈ চলাইছে আখৰা। মহানগৰীৰ ৰাজপথত এতিয়া সততে দেখা পোৱা যায় যন্ত্ৰচালিত ৰিক্সা। 60,000 টকাৰ বিনিময়ত মহানগৰীৰ হেঙেৰাবাৰীত এটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰে এই যন্ত্ৰচালিত ৰিক্সা। কিন্তু যাত্ৰীৰ বাবে কিমান নিৰাপদ এই যন্ত্ৰচালিত ৰিক্সাসমূহ? মহানগৰীৰ ৰাজপথত অবৈধভাৱে নিৰ্মিত যন্ত্ৰচালিত ৰিক্সাৰ পয়োভৰ। মানুহৰ জীৱনক লৈ হেতালি অসাধু ব্যৱসায়ীৰ। মহানগৰীৰ ৰাজপথত আপুনি এতিয়া হঠাতে দেখা পাব যন্ত্ৰচালিত ৰিক্সা, য'ত চালকে পেডেল নমৰাকৈ যন্ত্ৰৰ সহায়ত চালিত হয় ৰিক্সাখন। সাধাৰণ ৰিক্সাতকৈ কিছু ব্যতিক্ৰম এই যন্ত্ৰচালিত ৰিক্সাই এতিয়া চানি ধৰিছে মহানগৰীৰ ৰাজপথ। 60,000 টকাৰ বিনিময়ত মহানগৰীৰ হেঙেৰাবাৰীৰ নৱজ্যোতি ক্লাবৰ সমীপত উচ্চ গ্ৰভিকা নামৰ প্ৰতিষ্ঠানটোত নিৰ্মাণ কৰা হয় যন্ত্ৰচালিত ৰিক্সাৰ। এইটো বেটাৰী চাৰ্জ দিব লাগে। এইটো আপোনাৰ চাৰ্জ খতম হ'লে সারা ৰাতি লাগে। অফিচৰ পৰা আনো আমি ক্লাবত বনাই। এইটো ফাৰ্ষ্টত দিব লাগে 40,000, জমা দিব লাগে 1 মাহ পিছত দিয়ে, আৰু 1 মাহ পিছত আৰু মাহে মাহে 2,000 কৰি দিয়ে। 60,000 পৰে। কিন্তু কিমান নিৰাপদ এই যন্ত্ৰচালিত ৰিক্সা সেয়া আমি নকওঁ, ক'ব ক্ষুদ্ৰ মহানগৰ পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়াই। সেইটো বিপদজনক। যন্ত্ৰচালিত ৰিক্সাটো অতি বিপদজনক আৰু আমি পোৱা খবৰ মতে বহুত মানুহৰ এক্সিডেণ্ট হৈছে, বহুতৰে ধৰক দুৰ্ঘটনাত
বিভিন্ন ধৰণৰ ক্ষতিগ্ৰস্ত হৈছে গতিকে যন্ত্ৰচালিত ৰিক্সাটো এটা ভয়াৱহ কথা আপুনি ঠিকই শুনিছে এই যন্ত্ৰচালিত ৰিক্সাত নাই যাত্ৰীৰ কোনো নিৰাপত্তা ইতিমধ্যে এই যন্ত্ৰচালিত ৰিক্সাত দুৰ্ঘটনাত পতিত হৈ আহত হৈছে বহুজন ই ৰিক্সাতকৈ যন্ত্ৰচালিত ৰিক্সাটো বেছি ভয়াৱহ কাৰণ সেইটো তাৰমানে ইমান আনচাইণ্টিফিক গতিকে যিকোনো মুহূৰ্তত দুৰ্ঘটনা ঘটিব পাৰে যিকোনো মুহূৰ্তত মানুহৰ ক্ষয়ক্ষতি হ'ব পাৰে ফেক্টৰীটো বনোৱাতে আমাৰ পৰিবহণ বিভাগৰ এইকাৰণে পাৰ্মিশ্যন নালাগে যে আমাৰ সেইটো ডেফিনেশ্যনত নপৰে পৰিবহণ বিভাগৰ ডেফিনেশ্যনত নপৰে সেইটো অকল জিএমচিৰ ডেফিনেশ্যনত পৰে সেইটো জিএমচিৰ অধীনৰ বস্তু তৎসত্ত্বেও আমি জিএমচিৰ লগত আমি 2-3 দিন মানে অভিযান চলাই প্ৰায় 20-22খন আমি তেনেকুৱা ধৰণৰ ৰিক্সা আমি কাৰ্যত কৰিছোঁ ধৰিছোঁ পৰিবহণ বিভাগৰ বিষয়াৰ মতে এই যন্ত্ৰচালিত ৰিক্সাৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰে কেৱল পৌৰ নিগমেহে যদিহে এই ৰিক্সা যাত্ৰীৰ বাবে সুবিধাজনক নহয় তেন্তে কেনেদৰে এই যন্ত্ৰচালিত ৰিক্সা তৈয়াৰ কৰাৰ বাবে অনুমতি লাভ কৰিলে উচ্গ্ৰভিকা নামৰ প্ৰতিষ্ঠানটোৱে হেঙেৰাবাৰীৰ নৱজ্যোতি ক্লাবত ফেক্টৰী খুলি যন্ত্ৰচালিত ৰিক্সা তৈয়াৰ কৰা উচ্গ্ৰভিকাৰ প্ৰতি গুৱাহাটী পৌৰ নিগমৰ দৰদ কিয় সাধাৰণ যাত্ৰীৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এনে যন্ত্ৰচালিত ৰিক্সা বন্ধ হ'বনে মহানগৰীৰ ৰাজপথত কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট পুত্ৰৰ মৃত্যুৰ উচিত ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ নগাঁৱৰ দিগন্তৰ পৰিয়ালৰ প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিলে মৃত দিগন্তৰ পৰিয়ালে ইপিনে প্ৰধানমন্ত্ৰীলৈ দিগন্তৰ সহপাঠীয়ে পঠালে অডিঅ' ক্লিপ কিন্তু আজিও আৰক্ষীয়ে সন্ধান পোৱা নাই মূল অভিযুক্তৰ প্ৰসংগ নগাঁৱৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ দুৰ্ভগীয়া পিতৃ মাতৃৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈও পত্ৰ প্ৰেৰণ হয় আমি ক'ব খুজিছো নগাঁৱৰ মেধাৱী ছাত্ৰ দিগন্ত বৰাৰ ৰহস্যজনক মৃত্যুৰ কথা এই ঘটনা সংঘটিত হোৱাৰ এটা সপ্তাহ পাৰ হৈ যোৱাৰ পিছতো আৰক্ষীয়ে আটক কৰিব পৰা নাই মূল অভিযুক্ত মুনীন্দ্ৰ শইকীয়া সেয়েহে ঘটনাৰ উচিত ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ সহপাঠীৰ অডিঅ' ক্লিপসহ এখন পত্ৰ ইমেইল যোগে প্ৰেৰণ কৰিছে দুৰ্ভগীয়া পিতৃ মাতৃ পিতৃৰ দাবী মূল অভিযুক্ত মুনীন্দ্ৰ শইকীয়াক ফাঁচি দি পৰিয়ালটোক চৰকাৰে প্ৰদান কৰক ন্যায় এই চেনেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰী মহোদয়ক মই কৰজোৰে অনুৰোধ কৰিছোঁ যাতে বিষয়টো তদন্ত কৰি দোষী মুনীন্দ্ৰ শইকীয়াক ফাঁচি দিব লাগে কিয়নো তেওঁ বৰ্তমানলৈকে পলাতক অৱস্থাত আছে তেওঁৰ পৰিয়ালৰ সৈতে পলাতক অৱস্থাত আছে আৰু তেওঁক এতিয়াও ধৰিব পৰা নাই এই ঘটনা সংঘটিত হৈ যোৱাৰ এটা সপ্তাহৰ পিছতো আৰক্ষীয়ে তদন্তৰ বিষয়ে মুকলিকৈ বিশেষ কোনো তথ্য সদৰি কৰা নাই ইয়াৰ বিপৰীতে ঘটনাটোত পৰিয়ালটোৱে ন্যায় পাব পৰাকৈ সকলো তথ্য প্ৰমাণ লাভ কৰিছে বুলি আৰক্ষী সূত্ৰই জনাইছে পৰিয়ালৰ সদস্যসকলক যিখিনি আমি জনা যিখিনি এভিডেন্স তাতকৈ এজন দোষী প্ৰমাণিত কৰিবলৈ তাতকৈ বেছি প্ৰমাণ নালাগে বুলি মই ভাবিছোঁ তাৰ মাজতো পৰিয়ালটোৰ লোকসকলৰ মনত এতিয়া আশংকা ঘনীভূত হৈছে কাৰণ ৰাজনৈতিক প্ৰভাৱ খটুৱাই আইনৰ হাতোৰাৰ পৰা সাৰি যাব নেকি মুনীন্দ্ৰ শইকীয়া এই প্ৰশ্ন মুকলিকৈ অৱতাৰণা কৰিছে পৰিয়ালৰ সদস্যসকলে 7-8 দিন হৈ গ'ল এতিয়ালৈকে জনোৱা নাই আৰু পোষ্টমৰ্টমৰ ৰিপৰ্টৰ ক্ষেত্ৰতো কেতিয়াবা সন্দেহ হয় কাৰণ বিভিন্ন সূত্ৰে বিভিন্ন ধৰণৰ কথা কৈ আছে পোষ্টমৰ্টম ৰিপৰ্টৰ কাৰণে কোনোবাই ক'ৰবাত কিবা লাগি আছে তেওঁ হাত দীঘল মানুহ গতিকে সেই সংকটত আমাৰ সন্দেহ হয় কিন্তু প্ৰশাসনে আমাক আশ্বাস দিছে যে আপোনালোকে নিশ্চিন্তভাৱে থাকক আমি সম্পূৰ্ণৰূপে দায়িত্ব লৈছোঁ আপোনালোকে যেনেকৈ বিচাৰিছে তেনেকৈ উচিত তদন্ত পাব আমি এতিয়া বিশ্বাসৰ বাদে উপায় নাই উল্লেখযোগ্য যে নৱৰূপ জাতীয় বিদ্যাপীঠৰ সচিব মুনীন্দ্ৰ শইকীয়াই যোৱা 15 ফেব্ৰুৱাৰীত মেধাৱী ছাত্ৰ দিগন্ত বৰাৰ ওপৰত শাৰীৰিক আৰু মানসিক আতিশয্য চলোৱা বুলি পৰিয়ালটোৱে প্ৰথমৰ পৰাই অভিযোগ উত্থাপন কৰি আহিছে দিগন্ত বৰাৰ ৰহস্যজনক আত্মহত্যাৰ পিছত আজিও পলাতক অৱস্থাত আছে বিদ্যালয়খনৰ সচিব মুনীন্দ্ৰ শইকীয়া পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ সহযোগত নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট